হয় নমস্কাৰ। যোৱাকালি আমি আমাৰ অসমৰ কণ্ঠ, অসমৰ সম্পদ জুবিন গাৰ্গ দেৱ তেখেতৰ এটা আমি মৰ্মান্তিক ঘটনা শুনা পালোঁ। শুনা পাই কিনে আমি খুব আৱেগিক হৈছোঁ, খুব আমি মৰ্মান্তিক হৈছোঁ। এনেকুৱা আমাৰ এটা সম্পদ আমাৰ পৰা গুচি গ'ল। সেইকাৰণে আমাৰ যিখিনি দলীয় আমাৰ কাৰ্যসূচী আছিলে, আমি যোৱাকালি শুনাৰ পিছৰে পৰা আমি দলীয় কাৰ্যসূচীখিনি আমি বাতিল কৰিছোঁ। আৰু আজিৰ যিখিনি আমাৰ কাৰ্যসূচী আছিল নিৰ্বাচনৰ লগত সংগতি ৰাখি কিনে এইখিনি কাৰ্যসূচীও আমি বাতিল কৰা হৈছে। আমাৰ যি ৰেলী আছিলে, বাইক ৰেলী, কাৰ ৰেলী, এইখিনি আমি বাতিল কৰিছোঁ। আমি অকল ফকীৰাগ্ৰামত যিখিনি বজাৰ আছে, দোকান ব্যৱসায়ী মানুহখিনি আছে, আমি জাষ্ট তেওঁলোকৰ লগত এনে এপাকহে জাষ্ট এনেকৈ দেখা দিম। আমাৰ যিখিনি মুৰব্বী মানুহ আছে, ইয়াত বয়োজ্যেষ্ঠ আছে, আমাৰ জ্যেষ্ঠসকল আছে, তেওঁলোকৰ লগত জাষ্ট আমি এনে জাষ্ট এটা নমস্কাৰ দি কিনে আমি গুচি যাম। আমাৰ এইখিনিয়ে আজি কাৰ্যসূচী। বাকী যিখিনি কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে আলোচনাৰ মাজেদি আমাৰ বাতিল কৰা হৈছে।